হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 অংগনবাড়ীত বৃহৎ নিযুক্তি দিয়া হ'ব বন্ধুসকল। 51,844টা পদ মুকলি হ'ব। বয়স 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্হতা 5 পাছৰ পৰা পাৰিব, আপোনালোকে ডিগ্ৰীলৈকে আছে ভেকেঞ্চি। 5 পাছৰ পৰা আপোনালোকে ডিগ্ৰীলৈকে পাৰিব, যিহেতু 51,844টা পদ মুকলি হৈছে। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা আলোচনা কৰিম। ক'ত মুকলি হৈ আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, এজ লিমিট কিমান বিচৰা হৈছে, এপ্লাই প্ৰচেছ, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। অংগনবাড়ী ভেকেঞ্চি 2024 নটিফিকেশ্যন আউট। অংগনবাড়ী জবছ 2024 ফৰ্ম অনলাইন। অংগনবাড়ী ভাৰতী 2024 ডকুমেণ্ট। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন ফৰ। দেখিছে আপোনালোকে 51,844টা পোষ্ট ভেকেঞ্চিজ মুকলি হৈ আছে। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। গুড নিউজ, মিনিষ্ট্ৰী অফ ওমেন চাইল্ড ডেভেলপমেণ্ট হেজ এনাউন্স ৰিক্ৰুটমেণ্ট অন অংগনবাড়ী। 51,844টা পোষ্ট মুকলি হৈছে। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 গোটেই ভাৰততে মুকলি হৈছে। অল ইণ্ডিয়া জব হয়। এপ্লিকেশ্যন ফৰ্মছ আৰ গোয়িং টু ষ্টাৰ্ট ভেৰি চুন। ইয়াৰ কাৰণে আপোনালোকে অতি সোনকালে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰচেছ আৰম্ভ হ'ব। হাউ টু ফিল অংগনবাড়ী এপ্লিকেশ্যন ফৰ্ম অনলাইন। হাউ টু ফিল অংগনবাড়ী এপ্লিকেশ্যন ফৰ্মছ, হোৱাট শুড বি দ্য কোৱালিফিকেশ্যন, উইল প্ৰভাইড কমপ্লিট ইনফৰমেশ্যন অফ অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024। ভালেমান কেইখন ষ্টেটত মুকলি হৈ আছে। wcd.nic.in ৰিক্ৰুটমেণ্ট 2024 এইটো ৱেবছাইটো ভিজিট কৰি আপোনালোকে চাব পাৰিব। অংগনবাড়ী ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ফৰ 51,844 পোষ্ট হেজ বিন ইছ্যু। এপ্লিকেশ্যন ফৰ্ম for Anganwadi recruitment 2024 have start online. Interest candidates who want to fill the application form for Anganwadi recruitment should fill the application form through the official website before the last date. আপোনালোকে দেখিছে লাষ্ট ডেটৰ আগতে এপ্লাই কৰিব পাৰিব। অংগনবাড়ী ভেকেঞ্চি 2024 নটিফিকেশ্যন আউট। নটিফিকেশ্যন অলৰেডি আউট হৈ গৈছে। নটিফিকেশ্যন মুকলি হৈছে। ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। ভেকেঞ্চিজ কি ভেকেঞ্চি ওলাইছে চাওক। ছুপাৰভাইজাৰ, টিচাৰ, ৱৰ্কাৰ, হেল্পাৰ ভেকেঞ্চিৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট মই কৈছোঁ 51,844টা। নটিফিকেশ্যন কামিং চুন। ষ্টাৰ্ট ডেট জুলাই 2024। আপোনালোকে ষ্টাৰ্ট জুলাইৰ পৰা হ'ব। জুলাই মাহৰ পৰা এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইট দিয়া আছে wcd.nic.in। অংগনবাড়ী পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ। পোষ্ট ৱাইজ কোনটো পোষ্ট কিমান মুকলি হৈছে। ছুপাৰভাইজাৰৰ পোষ্টত 7,000+ ভেকেঞ্চি মুকলি হৈছে। টিচাৰ পোষ্টৰ কাৰণে 4,000+। ৱৰ্কাৰৰ পোষ্টৰ কাৰণে 13,000+ ভেকেঞ্চি মুকলি হৈছে। মিনি ৱৰ্কাৰৰ পোষ্টৰ কাৰণে 9,000+। হেল্পাৰ পোষ্টৰ 21,000তকৈ অধিক মুকলি হৈছে। অংগনবাড়ী এজ লিমিট ক্ৰাইটেৰিয়া চাওক। মিনিমাম এজ লিমিট 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। মেক্সিমাম এজ 45 বছৰলৈকে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনো থাকিব এক্সট্ৰাকৈ এজ পাৰ ৰিক্ৰুটমেণ্ট 2024 ৰুলছ। চৰকাৰী ৰুল অনুসৰি এজ ৰিলেক্সেশ্যন দিয়া হ'ব। মই যেনেকৈ আপোনালোকক কৈছোঁৱে, SC ST কাৰণে 5 বছৰ থাকে, OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকে। তেনেকৈ চৰকাৰী ৰুল অনুসৰি এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। অংগনবাড়ী এপ্লিকেশ্যন ফিজ জেনেৰেল, OBC WS নালাগে। SC ST কেণ্ডিডেটেও পে' কৰিব নালাগে। অৰ্থাৎ এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব নালাগে। অংগনবাড়ী ষ্টেট ৱাইজ ডিটেইলছ। ভালেমানকেইখন ষ্টেটত মুকলি হৈ আছে। নাম্বাৰ অফ ভেকেঞ্চিজ দেখিছে ষ্টেট। আন্দামান এণ্ড নিকোবৰ অংগনবাড়ী ৰিক্ৰুটমেণ্ট। আন্দামান এণ্ড নিকোবৰ 10টা ওলাই আছে। অন্ধ্ৰপ্ৰদেশ অংগনবাড়ী ৰিক্ৰুটমেণ্ট। অন্ধ্ৰপ্ৰদেশত 1800টা পোষ্ট মুকলি হৈছে। বাকী ষ্টেটসোপাৰ কথা নাযাওঁ, আমি অসমৰ কথাটোকে পাতোঁ। অসমত কিমান ওলাই আছে আমি এইটো চাই লওঁ। এই চাওক আপোনালোকে আছাম অংগনবাড়ী ৰিক্ৰুটমেণ্ট। ইয়াত 7,100টা পোষ্ট মুকলি হৈ আছে। আমাৰ অসমৰ কাৰণে আছে 7,100টা পোষ্ট। বাকী বিহাৰতো ওলাই আছে, ছত্তীশগড়, গোৱা, গুজৰাট, বাকী ষ্টেটসমূহতো মুকলি হৈ আছে। আমাৰ অসমৰ কাৰণে 7,100টা পোষ্ট মুকলি হৈ আছে। অংগনবাড়ী ইলিজিবিলিটি এণ্ড কোৱালিফিকেশ্যন। ইয়াৰ কাৰণে ইলিজিবিলিটি আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে চাওক। ক্লাছ 10 and 12, অৰ্থাৎ 10 আৰু 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। হাইস্কুল এক্সাম ইন এনি ৰিকগনাইজ বৰ্ড ইন ইণ্ডিয়া। ভাৰতৰ যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'লেই হ'ল। বেচেলাৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া। বেচেলাৰ ডিগ্ৰী কৰা হ'লেও পাৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰিলে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ ইউনিভাৰ্চিটি বা পাছ কৰা হ'ব লাগিব ভাৰতৰ। মোৰ ইলিজিবিলিটি ডিটেইলছ, ৰিড দ্য নটিফিকেশ্যন। অংগনবাড়ী ছুপাৰভাইজাৰৰ কাৰণে ডিগ্ৰী বিচৰা হৈছে। আপোনালোকে মানে গ্ৰেজুৱেশ্যন কৰিলে অংগনবাড়ী ছুপাৰভাইজাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। অংগনবাড়ী টিচাৰৰ কাৰণেও ডিগ্ৰী বিচৰা হৈছে। অংগনবাড়ী ৱৰ্কাৰৰ কাৰণে 10-12 পাছ, অৰ্থাৎ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰিলে অংগনবাড়ী ৱৰ্কাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। অংগনবাড়ী মিনি ৱৰ্কাৰৰ কাৰণে 10 পাছ বিচাৰিছে অকল, আৰু অংগনবাড়ী হেল্পাৰৰ কাৰণে 5 আৰু 8 পাছ। দেখিছে আপোনালোকে 5 পাছৰো ভেকেঞ্চি আছে অংগনবাড়ী হেল্পাৰৰ কাৰণে। হাউ টু ফিল অংগনবাড়ী ভেকেঞ্চি 2024 এপ্লিকেশ্যন ফৰ্ম অনলাইন। ইয়াৰ কাৰণে আপোনালোকে
ফাৰ্ষ্ট ষ্টেপ দিয়া আছে to fill the Anganwadi requirement form. You have to open the official website of the Ministry of Women and Child Development. এইটো ৱেবছাইটত আপোনালোকে গৈ পেলাই এপ্লাই কৰিব পাৰিব যেতিয়া এপ্লাই আৰম্ভ হ'ব মই ভিডিঅ' জৰিয়তে আপোনালোকক জনাই দিম আৰু লিংকো মই ডেছক্ৰিপশ্যনত দি থওঁ আপোনালোকে খালি চেনেলটোৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব এইখিনি কৈ নিদিওঁ মই পিছত যেতিয়া মুকলি হ'ব তেতিয়া আপোনালোকক ভালকৈ মই A to Z বুজাই দিম সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপ কেনেকৈ এপ্লাই কৰিব গোটেইখিনি ক'লে যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব অংগনবাড়ী jobs 2024 form apply online registration login ইয়াত লিংকসমূহ দিয়াই আছে মই ডেছক্ৰিপশ্যনত দি থম আপোনালোকে লগইন কৰি ৰেজিষ্ট্ৰেচন কৰিব তাৰপিছত লগইন কৰিব পাৰিব নটিফিকেশ্যনখন চাই ল'ব মই ডেছক্ৰিপশ্যনত দি থম ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যনো আছে গতিকে বন্ধুসকল দেখিলে আপোনালোকে কিমান ভেকেন্সি কোৰ কাৰণে মুকলি হৈ আছে কোন ষ্টেটত কিমান ভেকেন্সি মুকলি হৈ আছে আপোনালোকে দেখিলে আপোনালোকক দেখুৱালো তাৰ কাৰণে আপোনালোক ৰেডি হৈ থাকক এপ্লাই কৰিব পাৰিব জুলাই মাহতে ভেকেন্সি মুকলি হ'ব তাৰ কাৰণে ডকুমেণ্টছৰ কথা ইয়াত মেনশ্যন কৰা নাই ডকুমেণ্টছৰ কথা কোৱা নাই আপোনালোকে জেনেৰেলি যিখিনি ডকুমেণ্টছ এটা ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰয়োজন হয় সকলোখিনি আপোনালোকে গোটাই থ'ব অনলাইন এপ্লাই কৰিব পাৰিব গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয় আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ